Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচনলৈ। আজি ক্লাছটো আৰম্ভণি কৰাৰ আগতে মই যিসকল ষ্টুডেণ্টে প্ৰথমৰ পৰা আমাৰ চেনেলটোত ভিডিঅ'বিলাক চাই আছে আৰু আমাক উৎসাহিত কৰিছে এনেদৰে এই কামটো কৰি যাবলৈ তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছো আৰু যিসকলে নতুনকৈ ভিডিঅ'বিলাক তোমালোকে চাবলৈ আৰম্ভ কৰিছা যিসকল নতুনকৈ চেনেলটো জয়েন কৰিছা তেওঁলোকৰ বহুতক মই দেখিছো তোমালোকে ভিডিঅ'বিলাক চাবলৈ কিছু ধৰণৰ অসুবিধা পাইছা মানে মাজত ধৰি পটককে এটা ভিডিঅ' চাই দিছা তাৰ লগত লিংক থকা আগৰ ভিডিঅ'টো বা পাছৰ ভিডিঅ'টো তোমালোকে সাৰ্চ কৰি চাব জনা নাই তেওঁলোকৰ কাৰণে সুবিধা হোৱাকৈ মই কিছুমান প্লেলিষ্ট বনাই থৈছো তোমালোকে চেনেলটোত যাবা চেনেলটোত গৈ তোমালোকে এনেদৰে প্লেলিষ্টত যাবা ওপৰত ভিডিঅ'জ প্লেলিষ্ট এনেকৈ জ্বলাই থাকে তাৰ প্লেলিষ্টত যাবা আৰু যিটো লেসনৰ তোমালোকে ক্লাছ কৰিবলৈ বিচাৰিছা সেই লেসনটোৰ প্লেলিষ্টত যোৱাৰ লগে লগে সেই লেসনটোৰ লগত ৰিলেটেড গোটেই ভিডিঅ'খিনি তোমালোকে সিৰিয়েলি চাব পাৰিবা আৰু এতিয়াও তোমালোকে যিসকলে চাই ভাল পাইছা ভিডিঅ'বিলাক কন্টিনিউয়াছলি চাই আছা তেওঁলোকে লগৰবিলাকৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিবা যাতে আমাৰ গ্ৰুপটো গ্ৰো কৰে আজি প্ৰথমতে তোমালোকক এইখিনি কথা মই কৈ লৈছো সো লেটস বিগিন দ্য ক্লাছ লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো ফাংশনাল গ্ৰুপ কাৰ্যকৰীমূলক তাৰ পিছত আমাৰ হোমোলগাছ সিৰিজ হোমোগেনিয়াছ শ্ৰেণী আৰু নমেনক্লেচাৰ আইইউপিএসসি নমেনক্লেচাৰনো কি হয় তাৰ বিষয়ে মই জাস্ট থুলমুলকে তোমালোকক কৈছিলো আৰু কৈছিলো যে আগতে আমি অৰ্গেনিক কম্পাউণ্ড বিলাকৰ যিবিলাক কাৰ্বন যৌগ আছিল হিহঁতৰ নামাকৰণ কৰিবলৈ আমি ক্লাছ 10 তো শিকিছিলো কিন্তু সেই নামবিলাকৰ পৰা আমি ডিস্টিংক্টলি সেই মলিকুলটো কেনেকুৱানো হয় ষ্ট্ৰাকচাৰটো দেখিবলৈ হেতু আমি মনত কল্পনা কৰিব পৰা নাছিলো কিন্তু এতিয়া যিবিলাক আইইউপিএসসি নমেনক্লেচাৰ ওলালে হিহঁতৰ পৰা আমাৰ কি সুবিধা হ'ব যিকোনো কেমিষ্ট্ৰি জনা মানুহ এজনক যদি সেই ফৰ্মুলাটো কৈ দিয়া হয় আইইউপিএসসি নমেনক্লেচাৰৰ নেমটো যদি কৈ দিয়া হয় আইইউপিএসসি নেমটো তেতিয়া কি কৰিব সেই শুনা মানুহজনে মনতে সেই ষ্ট্ৰাকচাৰটো কল্পনা কৰি ল'ব পাৰিব সুবিধা হ'ব মানে বস্তুটো ষ্টাডি কৰিবলৈ গতিকে হেতু কাৰণে আইইউপিএসসি নেমিংটো আহিলে এতিয়া আইইউপিএসসি নেমিংত আমি প্ৰথমতে নেমিং কৰিবলৈ শিকিব লাগিব নমেনক্লেচাৰ অফ এলকেনছ এলকেনছ বিলাকক আমি কেনেকৈ নামাকৰণ কৰিম এটা এলকেনছ বিলাকো বেলেগ বেলেগ ধৰণে থাকিব পাৰে একদম ষ্ট্ৰেইট চেইনত থাকিব পাৰে আকৌ এটা এলকেনত মাজতে ব্ৰাঞ্চো ওলাই থাকিব পাৰে হয়নে শাখা শৃংখলত থাকিব পাৰে বা পুন শৃংখলত থাকিব পাৰে গতিকে হিহঁতৰ বিষয়েও আকৌ আমি বেলেগ বেলেগকে ডিসকাস কৰিম এটা প্ৰথমতে আমি ডিসকাস কৰিম নমেনক্লেচাৰ অফ ষ্ট্ৰেইট চেইন এলকেনছ ষ্ট্ৰেইট চেইন মানে এনেকুৱা বিলাক CH3 CH2 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 CH3 এনেকুৱা বিলাক একদম পুন শৃংখল ইয়াৰ মাজত একো লাগি থকা নাই আৰু ই এটা পিওৰ হাইড্ৰকাৰ্বন কাৰণ ইয়াত কি আছে কেৱল কাৰ্বন আৰু হাইড্ৰোজেন আছে হয়নে আৰু এতিয়া এই বিলাকৰ নামকৰণ কৰোঁতে আমি কেনেকৈ কৰিব লাগিব ৰুলটো তোমালোকৰ ইয়াত মই লিখি থৈছো চোৱা এন্ড উইথ সাফিক্স n নামটো n এৰে শেষ হ'ব এলকেন আমি n বুলি যে কম এই n এৰে শেষ হ'ব এন্ড কেৰি এ প্ৰিফিক্স আৰু তাৰ আগত এটা প্ৰিফিক্স থাকিব ইন্ডিকেটিং দা নাম্বাৰ অফ কাৰ্বন এটমছ প্ৰেজেন্ট ইন দা চেইন আৰু তাৰ আগত এটা প্ৰিফিক্স থাকিব যেটোৱে কি হুচাব কিমানটা কাৰ্বন এটম আছে হে এলকেনটোত হে নাম্বাৰটো হুচাব হে প্ৰিফিক্সটোৱে গতিকে ইয়াৰ যদি এতিয়া আমি নামটো চাওঁ ইয়াত কাৰ্বন এটম কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা তো ছটা থাকিলে আমি তাক কি বুলি কওঁ হেক্স আমি যেটো আগতে শিকিছিলো হেতুই এটো ক্ষেত্ৰত হেক্স n সিম্পলি এই আগৰখিনিয়ে কি হুচাইছে ইয়াত কেটা কাৰ্বন এটম আছে আৰু n টোৱে বুজাইছে যে ই এটা এলকেন হয় তেনেকৈ ইয়াৰ যদি আমি কাৰ্বনৰ নাম্বাৰ বঢ়াই দিও সাপোজ এটো আৰু এটা নাম্বাৰ বঢ়াই দিলো তেতিয়া ই হ'ব হেপ্টেন হয়নে ই হ'ব হেপ্টেন সৰি ই তেতিয়া হৈ যাব হেপ্টেন তেনেকৈ হেপ্ট এইখিনিটো আমি জানো কমন নেমখিনি কেটা কাৰ্বন থাকিলে কি হয় তোমালোকে জানানে মনত আছে নাই মনত নাই যদি তোমালোকক মই কৈ দিছো চোৱা এটা যদি কাৰ্বন থাকে তেতিয়া আমি তাক কি বুলি পঢ়ো মিথ এটা থাকিলে তাৰমানে মিথেন হলতেন মিথেন দুটা থাকিলে ইথ মনত আছে নে সবৰে তাৰ পিছত আমি n লগাই দিও তিনটা থাকিলে প্ৰপ চাৰিটা থাকিলে বিউট পাঁচটা থাকিলে পেন্ট ছটা থাকিলে হেক্স সাতটা থাকিলে হেপ্ট কাৰ মনত নাই এটো লিখি লবা আঠটা থাকিলে অক্ট নটা থাকিলে নন দহটা থাকিলে ডেক দেখিছানে তললৈকে এফালে লিখি দিছো 10টা থাকিলে ডেক তাৰমানে 10টা যদি ইয়াত কাৰ্বন থাকিলেহেঁতেন তেতিয়া তাৰ নামটো আমি কি বুলি পালোহেঁতেন ডেকেন ইয়াৰ পিছত যেহেতু কিবা এটা থাকে যে মই সেইকাৰণে এটো এনেকৈ লিখিছো গম পাইছানে এইটো প্ৰিফিক্সটো কি হয় যদি এটা কাৰ্বন থাকে প্ৰিফিক্সটো সদায় মিথ হয়
দুটা থাকিলে ইথ হয় এতিয়া যদি আমি এলকিনলৈও গুচি যাওঁ এটো কি হ'ব ইথিন প্ৰপিন বিউটিন ইথাইন প্ৰপাইন বিউটাইন আকৌ এলকাইনলৈ গ'লেও কি হ'ব নাম্বাৰ অফ কাৰ্বন লৈ পিনি সেই প্ৰিফিক্সটো সদায় একেই থাকিব এটা লিখি লোৱা এতিয়া নেক্সট আমি পঢ়িব লাগিব নমেনক্লেচাৰ অফ ব্ৰাঞ্চড চেইন এলকেনছ নমেনক্লেচাৰ অফ ব্ৰাঞ্চড চেইন এলকেনছ মই অকল ব্ৰাঞ্চ চেইন বুলি লিখি দিছোঁ আমি প্ৰথমটো পঢ়িলোঁ ষ্ট্ৰেইট চেইন এলকেনছ এতিয়া পঢ়িম আমি ব্ৰাঞ্চড চেইন এলকেনছ এটা ব্ৰাঞ্চ চেইন এলকেনছ মানেনো কোনবিলাক ব্ৰাঞ্চ চেইন এলকেনবিলাকত কি হ'ব এনেকুৱা ধৰণৰ হ'ব CH3 CH2 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 CH3 কোবাত ইয়াত কি হ'ব কিছুমান কাৰ্বনত আকৌ বেলেগ এটা ব্ৰাঞ্চ হিচাপে এটা কাৰ্বনতো লাগি থাকিব পাৰে বা বেলেগ বেলেগ কাৰ্বনত কি হৈ থাকিব এনেকৈ বেলেগ গ্ৰুপ কিছুমান লাগি থাকিব কাৰ্বনৰ গ্ৰুপ কিছুমান লাগি থাকিব পাৰে বা কাৰ্বন নালাগি বেলেগ ফাংচনেল গ্ৰুপো লাগি থাকিব পাৰে কিন্তু এনেকৈ যেতিয়া কাৰ্বনৰ গ্ৰুপ লাগি থাকিব এইবিলাক এটা এটা এলকাইল গ্ৰুপ হয় চোৱাচোন ভালদৰে CH3 মানে কি হয় মিথাইল CH2 CH3 মানে কি হয় ইথাইল তো মিথাইল ইথাইল এলকাইল মানে কি আছিলে যেতিয়া আমি যিকোনো এটা এলকেনৰ পৰা এটা মিথেনটোৰ পৰা যদি আমি এটা হাইড্ৰোজেন ৰিমুভ কৰি দিওঁ তেতিয়া এই গ্ৰুপটোকে আমি কি বুলি কওঁ এটা মিথাইল গ্ৰুপ এইটো হেতুৱে নহয় জানো কাৰ্বনটোৰ লগত বন্ডাল আছে তিনটা হাইড্ৰোজেন লাগি আছে মিথাইল তেনেকৈ এই গ্ৰুপটো এটো কি হয় এটা এটো কি হয় চোৱাচোন এটো ইনে CH3 হ'ব লাগিছিলে হি এনেকুৱা আছিলে কিন্তু এতিয়া তাক কি কৰি দিয়া হৈছে তাৰ এটা হাইড্ৰোজেন ৰিমুভ কৰি দিয়া হৈছে হেতু কাৰণে হি কি হৈ গৈছে CH2 CH3 আৰু তাৰ এই কাৰ্বনটোত এই বন্ডাল আছে এটোক আমি কি বুলি কম এতিয়া ইথাইল মিথাইল ইথাইল এলকাইল কাক কওঁ আমি যেতিয়া আমি এলকেন এটাৰ পৰা এটা হাইড্ৰোজেন ৰিমুভ কৰি দিওঁ তাকে কি বুলি কওঁ এলকাইল বুলি কওঁ এতিয়া এই ব্ৰাঞ্চ চেইন যিবিলাক কাৰ্বন ব্ৰাঞ্চ চেইন যিবিলাক এলকেন তাত কি হ'ব কিছুমান এনেকুৱা এলকাইল গ্ৰুপ ব্ৰাঞ্চ হিচাপে লাগি থাকিব আৰু সেই ব্ৰাঞ্চ বিলাকক আমি কম সাবস্টিটুয়েন্ট এই ব্ৰাঞ্চ বিলাকক আমি সাবস্টিটুয়েন্ট বুলি কম এনেকৈ কাৰ্বনৰ যিবিলাক এলকাইল গ্ৰুপ ইয়াত লাগি থাকিব সেইবিলাকক বুজি পাইছানে আৰু এতিয়া সেই সাবস্টিটুয়েন্ট বিলাক আমি কেনেকুৱা ধৰণে পাব পাৰো তাকে আমি চাওচোন আহা সাবস্টিটুয়েন্ট বিলাকৰ কিছুমান বেলেগ বেলেগ নাম থাকে কিছুমান কমন নেম থাকে গতিকে সেইবিলাকো আমি প্ৰথমতে জানি ল'ব লাগিব এতিয়া চোৱা মিথাইল ইথাইল প্ৰপাইল আৰু বিউটাইল এই কেইটাক আমি এব্ৰিভিয়েটেড ফৰ্মত লিখিব পাৰো কেতিয়াবা আমি এনেকৈ লিখিব পাৰো সৰি এমি মিথাইলটোক এমি বুলি লিখে কেতিয়াবা ইথাইলটোক ইটি বুলি লিখে প্ৰপাইলটোক PR বুলি লিখে বা বিউটাইলটোকো BU বুলি লিখিব পাৰি এনেকৈ এব্ৰিভিয়েটেড ফৰ্মত লিখিব পাৰি বাছন এইকেইটাক আকৌ তেনেকৈ কিছুমান গ্ৰুপৰ কিছুমান ট্ৰিভিয়েল নেম থাকে মানে কমন নেম কিছুমান থাকে কমন নেমবিলাক কেনেকুৱা হয় প্ৰপাইল এতিয়া প্ৰপাইলটো দেখিবলৈ কেনেকুৱা হ'ব তাত তিনটা কাৰ্বন থাকিব লাগিব নহয় জানো CH3 CH2 এটো CH3 হ'ব লাগিছিলে CH2 হৈ কেতিয়া হ'ব এনেকৈ বন্ড এডাল লাগি থাকিলে এটোকে আমি কি বুলি কম প্ৰপাইল হয় নাই এটো এটা নৰ্মেল প্ৰপাইল কিন্তু এই প্ৰপাইলটোক আমি আৰু এটা ষ্টাইলত লিখিব পাৰো কেনেকুৱা ষ্টাইলত লিখিব পাৰো যদি আমি তাক এনেকৈ লিখো CH3 CH3 যদি এটো ৰূপত থাকে মানে যেটো কাৰ্বনৰ পৰা হাইড্ৰোজেনটো ৰিমুভ কৰা হৈছে সেই কাৰ্বনটো যদি এনেকৈ মাজত থাকে সেই প্ৰপাইলটোক আমি আইসোপ্ৰপাইল বুলি পঢ়িম আইসোপ্ৰপাইল তাৰ এটা নিজা নাম থাকিব হেতু হ'ব আইসোপ্ৰপাইল বুজি পাইছানে কথাটো ইয়াত কি হৈছে এটো প্ৰপাইল এটো প্ৰপাইল কিন্তু ইয়াত কি হৈছে এই মাজৰ কাৰ্বনটোৰ পৰা আমি কি কৰিছো হাইড্ৰোজেনটো ৰিমুভ কৰিছো আৰু ইয়াক কোৱা হ'ব আইসোপ্ৰপাইল তেনেদৰে এটা বিউটাইলটোক যদি আমি চাওঁ বিউটাইলটোকো আমি কেইবাটাও ফৰ্মত তেনেকৈ লিখিব পাৰো এটা বিউটাইলটো এটো CH2 CH3 CH2 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 এটো হল এটা বিউটাইল হয়নে এটা বিউটাইলটোক যদি আমি এনেকুৱা এটা ফৰ্মত লিখো এটো বিউটাইল হয় নহয় চোৱাচোন একে সমান নাম্বাৰ অফ কাৰ্বন এটম আৰু সমান নাম্বাৰ অফ হাইড্ৰোজেন এটম ইয়াত আছে নাই চোৱা সব ইয়াত কি আছে সিঙ্গল বন্ডে আছে সব সিঙ্গল বন্ড আছে আৰু চাৰিটা কাৰ্বন এটাচড হৈ আছে
একেলগে আৰু কি হৈ আছে কাৰ্বনবিলাক বেলেন্স কৰিবলৈ যেটাকে হাইড্ৰোজেন লাগে সিমানটা হাইড্ৰোজেন দিয়া আছে ইউ এটা এলকেনে আছিলে যেতিয়ালৈকে আমি হাইড্ৰোজেনটো ৰিমুভ কৰি দিয়া নাছিলোঁ তাৰমানে ই কি আছিলে বিউটেন হয়নে এতিয়া এই বিউটাইলটোক যদি আমি এইটো ফৰ্মত লিখোঁ ইয়াক কোৱা হ'ব আইসো বিউটাইল এইটো ফৰ্মত লিখিলে ইয়াক কোৱা হ'ব আইসো বিউটাইল আকৌ এনেকুৱা নকৰি যদি আমি তাক এনেকৈ লিখিলোহেঁতেন এই ফৰ্মটোত তেতিয়া ইয়াক কোৱা হ'ব সেকেন্ডাৰী বিউটাইল বা 2 ডিগ্ৰী বিউটাইল এটা এই 2 ডিগ্ৰী বা সেকেন্ডাৰী এই বস্তুটো ক'ৰ পৰা আহিছে তোমালোকে গম পাইছানে কাৰ্বন এটম এটা যদি এটা কাৰ্বন এটমৰ লগত এটাচ হৈ থাকে সেই কাৰ্বনটোক প্ৰাইমেৰী বুলি কয় 1 ডিগ্ৰী প্ৰাইমেৰী কাৰ্বন এটম যদি দুটাৰ লগত এটাচ হৈ থাকে কাৰ্বন এটম এটা এতিয়া এই যেটো কাৰ্বনৰ পৰা আমি হাইড্ৰোজেন ৰিমুভ কৰি থৈছো এই বিউটাইলটো পাবলে সেই কাৰ্বনটো কি হৈ আছে দুটা কাৰ্বনৰ লগত এটাচ হৈ আছে এফালে এটা কাৰ্বন হেতু অৱস্থাত আমি কাৰ্বনটোক আমি সেকেন্ডাৰী বুলি কওঁ এইটা লিখি থোৱাছোন টাইপস অফ কাৰ্বন এটমটো যদি এটা কাৰ্বনৰ লগত এটাচ হৈ থাকে তেতিয়ালে হেতুক আমি প্ৰাইমেৰী বুলি কওঁ এইটা সাইডত তোমালোকে লিখি থোৱা প্ৰাইমেৰী বা 1 ডিগ্ৰী বুলি কওঁ যদি কাৰ্বন এটমটো দুটা কাৰ্বন এটমৰ লগত এটাচ হৈ থাকে এনেকুৱা ধৰণে যদি থাকে তেতিয়ালে এই কাৰ্বনটোক আমি সেকেন্ডাৰী বুলি কওঁ 2 ডিগ্ৰী বা সেকেন্ডাৰী আকৌ কাৰ্বন এটমটো যদি তিনটা কাৰ্বন এটমৰ লগত এটাচ হৈ থাকে এনেদৰে তেতিয়াহলে এই কাৰ্বনটোক আমি কম টাৰ্চিয়াৰী বা 3 ডিগ্ৰী এইটা কথা লিখি থোৱাছোন তোমালোকে গতিকে এই কাৰ্বন এটমটো যেটো কাৰ্বনৰ এটমৰ পৰা আমি হাইড্ৰোজেন ৰিমুভ কৰি ইয়াক বিউটাইল বনাইছো সেই কাৰ্বনটো কি হৈ আছে দুটা কাৰ্বন এটমৰ লগত এটাচ হৈ আছে আৰু হেতু কাৰণে আমি ইয়াক সেকেন্ডাৰী বিউটাইল বুলি কৈছো ইউ বিউটাইল কিন্তু ইয়াক আমি কি বুলি কৈছো সেকেন্ডাৰী বিউটাইল গতিকে এই এহেতৰ কেটাৰ নাম কেটা তোমালোকে মনত ৰাখিব লাগিব আকৌ বিউটাইলটোক আমি টাৰ্চিয়াৰী ফৰ্মত লিখি চাব পাৰো টাৰ্চিয়াৰী ফৰ্মত লিখিলে কেনেকুৱা হ'ব CH3 এটা বিউটাইলটো এটো কি হৈছে এটো বিউটাইল সোয়া ইয়াটো চাৰিটা কাৰ্বন এটমে আছে আৰু কাৰ্বন এটমৰ কি হৈ আছে এটা কাৰ্বন এটমত আমি হাইড্ৰোজেন আঁতৰাই থৈছো ইয়াৰ পৰা আৰু যেটো কাৰ্বন এটমৰ পৰা আমি হাইড্ৰোজেনটো ৰিমুভ কৰি থৈছো সেই কাৰ্বন এটমটো কেটা কাৰ্বনৰ লগত এটাচ হৈ আছে তিনটা কাৰ্বনৰ এটমৰ লগত এটাচ হৈ আছে এই মাত্ৰ যে বুজাইছিলো গতিকে ইয়াৰ নামটো কি হ'ব 3 ডিগ্ৰী বিউটাইল বা টাৰ্চিয়াৰী বিউটাইল দুইটা একেই হয় কথাটো 3 ডিগ্ৰী বুলি লিখা বা টাৰ্চিয়াৰী বিউটাইল লিখা কথা একেটাই টাৰ্চিয়াৰী বিউটাইল বুজিছানে গতিকে এই গ্ৰুপ কিটাৰ নাম কিটা কিন্তু মনত ৰাখিব লাগিব তোমালোকে আকৌ এইটো হল আমাৰ পেন্টাইল গ্ৰুপ হয়নে এইটো হল পেন্টাইল আকৌ পেন্টাইল গ্ৰুপটোৰ এটা নাম আছে পেন্টাইল গ্ৰুপটোৰ আমি কেনেকুৱা ধৰণে কৰিব পাৰো ইয়াক লিখিব পাৰো CH2 এনেকুৱা এটা ফৰ্মত যদি পেন্টাইল গ্ৰুপটো থাকে তেতিয়াহলে আমি ইয়াক কম নিও পেন্টাইল সো এইকেইটাই হল ট্ৰিভিয়াল নেম আমি যেটো প্ৰপাইল আছে প্ৰপাইলটোক দুটা ফৰ্মত লিখিব পাৰো এটা হল আইসোপ্ৰপাইল আৰু এটো নৰমাল প্ৰপাইল ৰূপটো থাকিব পাৰে বিউটাইলক আমি তিনটা ৰূপত লিখিব পাৰো এটা হল আইসো বিউটাইল এটা হল সেকেন্ডাৰী বিউটাইল আৰু এটা হল টাৰ্চিয়াৰী বিউটাইল আকৌ পেন্টাইলটোক আমি এটো ফৰ্মেটত লিখিব পাৰো আৰু তেতিয়া আমি তাক নিও পেন্টাইল বুলি কম গতিকে এইকেইটা মনত ৰাখি ল'ব লাগিব আমি তাৰ পিছত চোৱা এই যে কাৰ্বন চেইনডালত মই যে কলো যে কি হ'ব পাৰে কিছুমান ব্ৰাঞ্চ হৈ পিনি আৰু কাৰ্বন গ্ৰুপ লাগি থাকিব পাৰে এলকাইল গ্ৰুপ লাগি থাকিব পাৰে বুলি কলো কিন্তু ইয়াত এলকাইল গ্ৰুপৰ বাহিৰেও বেলেগ কিছুমান গ্ৰুপো লাগি থাকিব পাৰে সাপোজ এই কাৰ্বনটোত এটা এলকাইল গ্ৰুপ লাগি আছে CH2 CH3 লাগি আছে যেনিবা ইথাইল লাগি আছে কিন্তু এই কাৰ্বনটোত কাৰ্বন গ্ৰুপ এটা লাগি না থাকি বেলেগ কিবা লাগি থাকিব পাৰে OH লাগি থাকিব পাৰে বা যিকোনো বেলেগ গ্ৰুপ লাগি থাকিব পাৰে ইয়াত ব্ৰোমিনো লাগি থাকিব পাৰে ইয়াত ক্লোৰিনো লাগি থাকিব পাৰে গম পাইছানে গতিকে এই কাৰ্বনৰ বাহিৰে যিবিলাক এনেকুৱা বেলেগ গ্ৰুপ লাগি থাকিব সেই গ্ৰুপ বিলাকক আমি ইয়াত ফাংচনেল গ্ৰুপ বুলি কম ফাংচনেল গ্ৰুপ এই স্ট্ৰাকচাৰটোত আমি ইয়াক কি বুলি কম ফাংচনেল গ্ৰুপ আৰু এই মেইন ডিজাল দীঘল চেইন তাৰ পৰা যেটো এনেকা সাবস্টিটুয়েন্ট বেলেগ কাৰ্বন গ্ৰুপ লাগি থাকিব সেই গ্ৰুপটোক আমি কি বুলি কম সাবস্টিটুয়েন্ট
সাবষ্টিটুৱেণ্ট বুলি ক'লে আমি কি বুজি পাম চেইনডালত লাগি থকা কাৰ্বনৰ গ্ৰুপটোক বুজি পাম আৰু ফাংচনেল গ্ৰুপ বুলি ক'লে আমি বেলেগ গ্ৰুপ অফ এটম বিলাকৰ কথা বুজি পাম ফাংচনেল গ্ৰুপ আৰু এই যিডাল চেইন এই দীঘল চেইনডালক কম আমি এই এলকেন বিলাকৰ যিবিলাক নমেনক্লেচাৰ সেই নমেনক্লেচাৰ এই তিনটাই মেইন পাৰ্ট এটা হ'ল ফাংচনেল গ্ৰুপ এটা হ'ল সাবষ্টিটুৱেণ্ট আৰু এটা হ'ল এই যিডাল মেইন চেইন সেই মেইন চেইনডালক আমি কম পেৰেণ্ট এলকেন এডাল হ'ল পেৰেণ্ট এলকেন চেইন গতিকে এই কেইটাই হ'ল ইয়াৰ মেইন পাৰ্ট তাৰ পিছতে আমি ৰুল কেইটা চাব লাগিব ৰুল কেইটা কিতাপত বহুত দীঘলকৈ তোমালোকৰ তেনেধৰণে দিয়া আছে কিন্তু মই তোমালোকক একদম সিম্পলিফাই কৰি পাঁচটা ৰুল দি দিছোঁ পাঁচটা ৰুল তোমালোকে পটাপট এই ৰুল কেইটা লিখি লোৱা আৰু তাৰ লগত যেতিয়া আমি এক্সাম্পল বিলাক কৰিম একদম ধুনীয়াকৈ তোমালোকে তেতিয়া ভিজুৱেলাইজ কৰিব পাৰিবা আৰু এক্সাম্পল বিলাকৰ লগত ৰিলেট কৰি যিবিলাক আকৌ সাব ৰুল কিছুমান আছে যিবিলাক সৰু সৰু ৰুল মনত ৰাখিবলগীয়া হয় সেই প্ৰত্যেকটো এক্সাম্পলৰ লগত তোমালোকক মই লিখাই যাম বা বুজাই যাম তেতিয়া তোমালোকৰ বুজি পাবলৈও হেতু সুবিধা হ'ব এতিয়া আমি ৰুল কেইটা চাওঁ এতিয়া IUPAC নমেনক্লেচাৰৰ 1 নম্বৰ তোমালোকৰ ৰুলটো হ'ব the longest carbon chain in the molecule is identified কেনেকৈ কি কৰিব লাগে আমি এক্সাম্পলৰে সৈতে ধুনীয়াকৈ বুজিম আজি মাত্ৰ ৰুল কেইটা 1 নম্বৰ ৰুলটো হ'ল এইটোৱে আৰু 2 নম্বৰ ৰুলটো হ'ব the numbering is done in such a way that the branched carbon atoms get the lowest possible value পজ কৰি লিখি লোৱা ধুনীয়াকৈ Number 3 হ'ব the names of the alkyl groups attached as a branch are then prefixed to the name of the parent alkane and its position is indicated by numbers. Eto hobo third rule. Fourth rule to hold the lower number is given to the first in alphabetical order. Sob kotha ami bujim dhuniyake example hoho te rule likha. Eta fifth rule to likha the carbon atom of the branch that attaches to the root alkane is numbered 1. এইকেইটা হ'ল আমাৰ ৰুল কেইটা আৰু ৰুল কেইটাৰ লগত ৰিলেট কৰি আমি ধুনীয়াকৈ এক্সাম্পল বিলাক শিকিম নেক্সট ক্লাছত গতিকে ৰুল কেইটা ধুনীয়াকৈ তোমালোকে চাবা কিবা বুজিব পাৰা নেকি নিজে যত্ন কৰিবা আৰু নেক্সট ক্লাছত আমি ভালদৰে ডিসকাস কৰিম সো ক্লাছবিলাক যদি কন্টিনিউয়াছলি কৰি আছা তেনেহলে থ্যাংক ইউ কন্টিনিউ কৰি থাকিবা তেতিয়া সকলো কথা ধুনীয়াকৈ বুজিবলৈ সহজ হ'ব ইমানখিনি লগৰ লগত শেয়াৰ কৰিবা আকৌ এবাৰ কৈ দিছো আমাৰ গ্ৰুপটো যিমানে বাহে সিমানে আমিও মোটিভেট হ'ম আৰু ভিডিও বনাই যাবলৈ মেথছৰো টিচাৰ পাৰিলে মই বিচাৰিম চাও কি কৰিব পাৰো Thank you.